নাক বাচিলে অসম আৰক্ষীৰ ৰাইডাৰ ননীৰ চুৰি বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল অসম আৰক্ষী। ধুবুৰীৰ ফকীৰগঞ্জত উদ্ধাৰ হ'ল ৰাইডাৰ ননীৰ বাইক। উত্তৰাখণ্ডৰ পৰা এইগৰাকী বাইক ৰাইডাৰ ননীয়ে প্ৰায় 30,000 কিলোমিটাৰ অতিক্ৰম কৰি মঙলবাৰে উপস্থিত হৈছিল গুৱাহাটী মহানগৰীত। বহুকেইখন ৰাজ্য ভ্ৰমণ কৰি কোনো সমস্যাৰ সন্মুখীন নোহোৱা ননীৰ টীমে গুৱাহাটীত উপস্থিত হৈয়ে সন্মুখীন হ'ল বিপদৰ। মহানগৰী সৰুসুজাই মণিকাঞ্চন পথৰ गेस्ट हाउसर पर चुरी होइसिल ननीर टीमर एखन बाइक। हमारे साथ 2 बाइक थी और एक कार थी उन लोगों की, जिन लोगों ने हमें लगभग 5 दिन पहले ज्वाइन किया था। इस हादसे के 5 दिन पहले अभी हमने सिर्फ गुवाहाटी में एंट्री करी थी। इससे पहले हमने आसाम के बॉर्डर में कैंपिंग करी थी। गुवाहाटी सिटी में एंटर करने के साथ ही हमारे साथ हादसा हो गया। नॉर्थ ईस्ट की तो अभी शुरुआत भी नहीं हुई है। ननीये गुवाहाटीत उपस्थित হৈ এনে ঘটনাৰ সন্মুখীন হোৱাৰ পাছতে সামাজিক মাধ্যম যোগে বাইক চুৰি সমগ্ৰ ঘটনাৰ কথা প্ৰকাশ কৰে। বশিষ্ঠ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে ৰাইডাৰ ননীয়ে। ননীৰ এই এজাহাৰৰ পিছতেই বশিষ্ঠ আৰক্ষী থানাত ৰুজু হ'ল এটা গোচৰ। 140/25 নম্বৰ গোচৰ ভিত্তিত চলিল আৰক্ষীৰ তদন্ত। মঙলবাৰে মহানগৰীৰ পৰা চুৰি হোৱা বাইক বিচাৰি অৱশেষত দেওবাৰে বিশেষ সূত্ৰৰ প্ৰম খেদি ধুবুৰী ফকীৰগঞ্জৰ পৰা 2 বাইক চুৰসহ উদ্ধাৰ কৰে বাইকখন। ফিৰোজ কাজী আৰু আছাফুল দেৱানে চুৰি কৰিছিল বাইকখন। বহিৰাজ্যত বাইকখন বিক্ৰী চলাইছিল জোজা। নাৰী শক্তি সবলীকৰণৰ উদ্দেশ্যে বিগত 5 মাহে বিভিন্ন ৰাজ্য এইদৰে ভ্ৰমণ কৰিছিল ৰাইডাৰ ননীয়ে। কিন্তু গুৱাহাটী উপস্থিত হৈ সন্মুখীন হোৱা সমস্যাৰ পাছতে চৌদিশে সমালোচনাৰ সন্মুখীন হ'ল অসম আৰক্ষীৰ। আৰক্ষীক চেলেঞ্জ দি 2 চোৰে সংঘটিত কৰা এই চুৰিকাণ্ডই লজ্জিত কৰিছিল অসমবাসীক। ইমানেই নহয়, বিধানসভাৰ সদনৰ মজিয়া পাইছিলগৈ ননীৰ বাইক চুৰিৰ প্ৰসংগ। দেওবাৰে আৰক্ষীয়ে উদ্ধাৰ কৰা বাইকখনৰ বাবে সোমবাৰে বিধানসভাৰ সদনত অসম আৰক্ষীক ধন্যবাদ বিধায়ক ৰূপজ্যোতি কৰ্মীৰ। গোটেই অসমত মানে একেবাৰে এটা খলখনি লাগি থকা এটা বিষয় আছিল যে ৰাইডাৰ ননীৰ বাইক চুৰি হৈছিল। ইতিমধ্যে অসম আৰক্ষীক আমি ধন্যবাদ জনাব বিচাৰিছোঁ। আৰু ধৰা পৰিছে ফিৰোজ আলী, আছাফুল দেৱান, এই কথাটো জনাইছোঁ। আৰু এতিয়া অপেক্ষা অসমবাসীৰ লগতে অসম আৰক্ষীৰ নাক কাণ কাটিব খোজা এই 2 চোৰৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব অসম আৰক্ষীয়ে। পংকজ মেধিৰ ৰিপৰ্ট, টা নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।